এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। গোলকগঞ্জৰ কংগ্ৰেছ বিধায়কক পহু খেদা। বিধায়ক আব্দুছ সুবহান আলী চৰকাৰ ভাঙাদুলি গাঁৱৰ কবৰস্থানৰ বাউণ্ডেৰী ৱালৰ আধাৰশিলা স্থাপন কৰিবলৈ গৈছিল। বিধায়ক চৰকাৰ অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত মহিলাই বিভিন্ন প্ৰশ্নৰে জবাবদিহি কৰে বিধায়কক। মহিলাৰ উগ্ৰমূৰ্তি দেখি পলায়ন কৰে বিধায়কে। সংখ্যালঘু এলেকাত কংগ্ৰেছ বিধায়কৰ পহু খেদাই উদ্বেগ ঘটিছে বহু প্ৰশ্নৰ। এমএলএ স্যার আসার পর মহিলা কোটা তার মানে অরুণোদয়ের ফরমের কথা নিয়ে হাল্লা বাজে যে অরুণোদয় আমরা পাইলাম না, তোমরা দিলেন কোটি কয় পাইছং 50টা বলে পাইছে, কয় 50টা পাইছে। তো এরান পাবলিকে কইছে যার ট্রাক্টর আছে 4 চাকা আছে তাই অরুণোদয় পাওয়া, গরিব মানুষ পায় না। এইটুক নিয়ে কেসাল বাজি গেল। তারপরে আমরা কি করি? এমএলএ গরু খাতা দিল রাইছে পলে গেল। আচ্ছা, এমএলএ আসছিল কেন? ওই উদ্বোধন করবে, কামের একটা উদ্বোধন করবে। এটা কোন গ্রাম? এইটা তার মানে ফুটছে আমার মহাদারা মানসি ভোটার শোক, তার মানে ভাঙাদুলি এরিয়া হচ্ছে নদী ভাঙি আলী চৰকাৰৰ ভাঙাদুলি গাঁৱৰ কবৰস্থানৰ বাউণ্ডেৰী ৱালৰ আধাৰশিলা স্থাপন কৰিবলৈ গৈছিল বিধায়ক চৰকাৰে। অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত মহিলাই বিভিন্ন প্ৰশ্নৰে জবাবদিহি কৰে বিধায়কক। মহিলাৰ উগ্ৰমূৰ্তি দেখি পলায়ন কৰে বিধায়কে। সংখ্যালঘু এলেকাত কংগ্ৰেছ বিধায়কৰ পহু খেদাই উদ্বেগ ঘটিছে বহু প্রশ্নর। এটি আছিল যে মিটিং করবে যে তোমার কবরস্থানের জন্য, কবরস্থানে মিটিং করে আসছিল। পরতে যে একটা ভাষা হয় কিছু অরুণোদয় সব ধনী মানুষ এগুলো পায়, গরিব মানুষ তো একটা পায় না। এগুলো নিয়ে যে বিদ সহকারে হাল্লা করে উঠে এমএলএ সার চলে গেল। আপনি এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। গোলকগঞ্জৰ কংগ্ৰেছ বিধায়কক পহু খেদা। বিধায়ক আব্দুছ সুবহান আলী চৰকাৰ ভাঙাদুলি গাঁৱৰ কবৰস্থানৰ বাউণ্ডেৰী ৱালৰ আধাৰশিলা স্থাপন কৰিবলৈ গৈছিল বিধায়ক চৰকাৰ। অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত মহিলাই বিভিন্ন প্ৰশ্নৰে জবাবদিহি কৰে বিধায়কক। মহিলাৰ উগ্ৰমূৰ্তি দেখি পলায়ন কৰে বিধায়কে। সংখ্যালঘু এলেকাত কংগ্ৰেছ বিধায়কৰ পহু খেদাই উদ্বেগ ঘটিছে বহু প্ৰশ্নৰ। জনাইছো এটা ব্ৰেকিং নিউজ। গোলকগঞ্জৰ কংগ্ৰেছ বিধায়কক পহু খেদা। বিধায়ক আব্দুছ সুবহান আলী চৰকাৰৰ ভাঙাদুলি গাঁৱৰ কবৰস্থানৰ বাউণ্ডেৰী ৱালৰ আধাৰশিলা স্থাপন কৰিবলৈ গৈছিল বিধায়ক চৰকাৰে। অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত মহিলাই বিভিন্ন প্ৰশ্নৰে জবাবদিহি কৰে বিধায়কক। মহিলাৰ উগ্ৰমূৰ্তি দেখি পলায়ন কৰে বিধায়কে।